নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব ষ্টুডিঅ' ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে পুনৰ প্ৰায় 3000 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা পুনৰ নতুনকৈ 3000 পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে য'ত আপোনালোকৰ কাৰণে চাৰ্কুল বেছ অফিচাৰ পদৰ ভেকেঞ্চি থাকিব তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব আপোনালোকৰ অৰ্হতা কি লাগিব দৰমহা কিমান দিয়া হ'ব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱসকল নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা আপোনালোকে অভাৰভিউটো চাব পাৰে ভেকেঞ্চিৰ য'ত আপোনালোকে চাব পাৰে যে 2934টা পদৰ ভেকেঞ্চি আছে চাৰ্কুল বেছ অফিচাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো আপোনালোকে চাব পাৰে যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে 2934টা পদৰ ভেকেঞ্চি আছে চাৰ্কুল বেছ অফিচাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে আপোনালোকে ভেকেঞ্চিত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব গভৰ্ণমেণ্টৰ জব হয় অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব আপোনালোকে অফিচিয়েল ৱেবছাইট গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হয়তো আপোনালোকৰ ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ স্ক্ৰীনে ভালদৰে নিজে এবাৰ চাই লওক তো বন্ধু বান্ধৱসকল যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰাইছে আপোনালোকৰ কাৰণে চাৰ্কুল বেছ অফিচাৰ পদৰ কাৰণে টোটেল পোষ্ট আছিল আপোনালোকৰ 2934টা পদৰ কাৰণে আপোনালোকে চাৰ্কুলাৰ নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে কোনটো চাৰ্কুলত আপোনালোকৰ কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে আপোনালোকে চাব পাৰে যে আহমেদাবাদত আছে 240টা পদৰ ভেকেঞ্চি আমৰাৱতীত আছে 80টা পদৰ ভেকেঞ্চি বেংগালুৰুত আছে 250টা পদৰ ভেকেঞ্চি ভূপালত আছে 200 পদৰ ভেকেঞ্চি ভুৱনেশ্বৰত আছে 100 পদৰ ভেকেঞ্চি তো এনেধৰণে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ আপোনালোকৰ চাৰ্কুলত বেলেগ বেলেগ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে চাৰ্কুল অনুযায়ী আপোনালোকৰ ভেকেঞ্চিৰ সংখ্যাটো বেলেগ বেলেগ হয় তো আপোনালোকে চাব পাৰে যে চেন্নাইত আপোনালোকৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে 120টা তো এনেধৰণে আপোনালোকে চাব পাৰে যে নৰ্থ ইষ্টাৰ্ণত আছে 100 পদৰ ভেকেঞ্চি তো এনেধৰণে আপোনালোকে চাব পাৰে যে চাৰ্কুল আছে আপোনালোকৰ ভেকেঞ্চিৰ সংখ্যাটো বেলেগ বেলেগ হয় বেলেগ বেলেগ চাৰ্কুলত আপোনালোকৰ ভেকেঞ্চিটো বেলেগ বেলেগকৈ ভগাই দিয়া হৈছে তো যিটো চাৰ্কুলৰ পৰা আপোনালোকে এলিজিবল হয় যিটো চাৰ্কুলত আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব তো যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব পাৰে যে 21 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে চিলেকশ্যনো পাই যাব য'ত আপোনালোকে SC কেনেছৰ কাৰণে পাব 5 বছৰ OBC কেনেছৰ কাৰণে পাব 3 বছৰৰ চিলেকশ্যন অৰ্থাৎ মিনিমাম এজ লিমিট দিয়া হৈছে আপোনালোকৰ কাৰণে 21 বছৰ মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 30 বছৰ তো যদি আপোনালোকে ইণ্টাৰেষ্টত এপ্লাই কৰিব পাৰে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব আৰু ভেকেঞ্চিৰ কাৰণে আপোনালোকে এক্সাম দিব লাগিব তো আপোনালোকে চাব পাৰে যে অসমৰ এক্সাম চেণ্টাৰবিলাক ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰত আপোনালোকৰ এক্সাম হ'ব অসমৰ কাৰণে তো অসমৰ যিকেইটা ভেকেঞ্চি আছে তাৰ কাৰণে আপোনালোকৰ এক্সাম হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰত তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হয়তো আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰে খুবেই ভাল ভেকেঞ্চি হয় ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা চাৰ্কুল বেছ অফিচাৰ পদৰ কাৰণে ভেকেঞ্চি আছে তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব আপোনালোকে চাব পাৰে যে জেনেৰেল OBC EWS কেণ্ডাইটছে 750 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব SC ST PWD কেণ্ডাইটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে এপ্লাই কৰিব পাৰিব তো যিসকল প্ৰাৰ্থীয়ে নেকি এপ্লিকেশ্যন ফিজটো দিব আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লিকেশ্যন ফিজটো দিব লাগিব তো যদি আপোনালোকে ইণ্টাৰেষ্টত এপ্লাই কৰিব পাৰে তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব যে আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব আপোনালোকৰ চিলেকশ্যনৰ কাৰণে পিছত আপোনালোকৰ ইণ্টাৰভিউ পতা হ'ব তো যদি আপোনালোকে কম্পিউটাৰ বেছ টেষ্টত কোৱালিফাই কৰে পিছত যদি আপোনালোকে ইণ্টাৰভিউত কোৱালিফাই কৰে তেনেহ'লে কিন্তু আপোনালোকৰ চিলেকশ্যন হৈ যাব আপোনালোকৰ তিনিটা পৰ্যায়ত আপোনালোকৰ চিলেকশ্যন থাকিব কম্পিউটাৰ বেছ টেষ্টত কোৱালিফাই হ'লে আপোনালোকৰ মেৰিট লিষ্ট ওলাব পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব ভেকেঞ্চিৰ কাৰণে যিহেতু এক্সাম হ'ব তো আপোনালোকে চাব পাৰে যে কি ছাবজেক্টৰ এক্সাম হ'ব কিমান কুৱেশ্যন থাকিব কিমান মাৰ্ক থাকিব তো আপোনালোকে চাব পাৰে যে ইংলিছৰ কাৰণে 30টা কুৱেশ্যন থাকিব 30 মাৰ্কৰ কাৰণে সময় থাকিব 30 মিনিট বেংকিং নলেজৰ কাৰণে আপোনালোকে চাব পাৰে যে 40টা কুৱেশ্যন থাকিব 40 মাৰ্কৰ কাৰণে সময় থাকিব 40 মিনিট তো এনেধৰণে আপোনালোকে চাব পাৰে যে জেনেৰেল এৱাৰনেছ এণ্ড ইকনমিৰ কাৰণে 30টা কুৱেশ্যন থাকিব 30 মাৰ্কৰ কাৰণে 30 মিনিট সময় থাকিব কম্পিউটাৰৰ কাৰণে আপোনালোকে চাব পাৰে যে 20টা কুৱেশ্যন থাকিব আপোনালোকৰ মেক্সিমাম মাৰ্ক থাকিব 20 আৰু সময়টো চাব পাৰে যে 20 মিনিট সময় লাগিব তো টোটেল 120টা কুৱেশ্যন থাকিব 120 নম্বৰৰ কাৰণে সময় থাকিব আপোনালোকৰ 2 ঘণ্টা তো যদি আপোনালোকে ইণ্টাৰেষ্টত এপ্লাই কৰিব পাৰে এইকেইটা ছাবজেক্টৰ আপোনালোকৰ এক্সাম হ'ব তো আপোনালোকে ভেকেঞ্চিত কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ স্ক্ৰীনতে দিয়া হৈ আছে আপোনালোকে অফিচিয়েল ৱেবছাইট গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো নেকি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হয়তো আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব
তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মই এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 9 মে'ৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰা তেনেদৰে আপোনালোকে চাব পাৰে যে 29 মে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হাতত আপোনালোকে এপ্লাই কৰিব পাৰে তো আপোনালোকৰ যিটো নেকি এডমিট কাৰ্ড আছে এডমিট কাৰ্ড কেতিয়া ৰিলিজ কৰা হ'ব তাৰ কিন্তু আপডেট দিয়া হোৱা নাই এক্সামৰ ডেটটো এতিয়ালৈকে দিয়া হোৱা নাই কিন্তু ভেকেঞ্চি মই এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 29 মেলৈকে আপোনালোকে ভেকেঞ্চি মই এপ্লাই কৰিব পাৰিব তো যদি ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰে সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত নাইবা হোৱাটছআপ গ্ৰুপত পাই যাব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা যদি কেলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ